হাপেখাতি উজনি কৰি মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ। বৃক্ষৰোপণ কাৰ্যসূচীয়ে সোণালী জয়ন্তী শুভাৰম্ভ কৰে অসম টুডেৰ পৰিচালন সঞ্চালক তথা শিশু কল্যাণ সমিতিৰ চৰাইদেউ জিলাৰ অধ্যক্ষ বিশিষ্ট উদ্যোগী ডক্টৰ প্ৰকাশ বৰগোহাঁই। চৰাইদেউ জিলাৰ হাপেখাতি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী উজনিকুৰি গাঁৱত 1974 চনত স্থাপিত হোৱা শিক্ষা অনুষ্ঠান উজনিকুৰি মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী 28 আৰু 29 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হ'ব। সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভৰ উপলক্ষে আজি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ দোলাকাষৰীয়া। উজনিকুৰি গাঁৱলৈ সোমাই অহা মুখ্য তোৰণ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তনুশ্যাম গগৈৰ লগতে সোণালী জয়ন্তীৰ শুভাৰম্ভৰ মূল কাৰ্যসূচীৰ বৃক্ষৰোপণ কৰে অসম টুডেৰ পৰিচালন সঞ্চালক তথা শিশু কল্যাণ চৰাইদেউ জিলা সমিতিৰ অধ্যক্ষ বিশিষ্ট উদ্যোগী ডক্টৰ প্ৰকাশ বৰগোহাঁই। আজি অনুষ্ঠিত হোৱা সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক ফটিক সোণোৱাল, শিক্ষক শিক্ষয়িত্ৰী, অঞ্চলটোৰ শিক্ষানুৰাগী, বিদ্যান ব্যক্তি, শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। মূল ফোকাসটো আমাৰ সোণালী জয়ন্তী উদযাপনেই হ'ব। বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা আপোনালোক সকলোৱে জানে। ই বক্তব্যৰ মাজেদি প্ৰকাশ কৰা বিষয় নহয়। ই হাতে কামে নিজৰ মনৰ পৰা সংৰক্ষণৰ কাৰণে সজাগতা বৃদ্ধিৰ এটা বিষয়। আজি এই পবিত্ৰ ক্ষণত মই যিকেইগৰাকী সমাজবান ব্যক্তি, শিক্ষানুৰাগী, মহান সমিতি, সমাজসেৱকৰ প্ৰচেষ্টা আদি বিদ্যামন্দিৰ স্থাপন হ'ল। আজি অগৌৰৱে এই 50টা বছৰ অতিক্ৰম কৰিলে। তেখেতলোকক মই পোনপ্ৰথমে শ্ৰদ্ধা, কৃতজ্ঞতা, সেৱা জনাব খুজিছোঁ। নমস্কাৰ। মোৰ নাম শ্ৰী প্ৰদীপ দোলাকাষৰীয়া। মই এই বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু বৰ্তমান উজনিকুৰি মজলীয়া বিদ্যালয়ৰ যি সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি লৈছোঁ, সেই উদযাপন সমিতিৰ মই সভাপতিৰ দায়িত্বত আছোঁ। আৰু আজি আমি বৃক্ষৰোপণৰ যোগেদি শুভাৰম্ভণি কৰিছোঁ। আৰু এই কাৰ্যসূচী অহা ডিচেম্বৰ মাহৰ 28 আৰু 29 শনি আৰু দেওবাৰ দুদিনীয়া কাৰ্যসূচী আমি লৈছোঁ। আৰু যিকেইজন প্ৰতিষ্ঠাপক শিক্ষকে এই অনুষ্ঠানটো স্থাপন কৰিলে, তেখেতসকলক এই চেগতে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। তেখেতসকলৰ প্ৰচেষ্টাতে আজি আমি ইয়াত সমবেত হ'ব পাৰিছোঁ। আৰু তেখেতসকল হ'ল সৰ্বশ্ৰী মাননীয় শ্ৰীযুত লোকনাথ দোলাকাষৰীয়া, মাননীয় শ্ৰীযুত গগৈদেৱ আৰু মাননীয় শ্ৰীযুত আৰু সেই সময়ত বিদ্যালয়খনৰ সভাপতি আছিলে। বৰ্তমান তেখেত সংগ্ৰামী হ'ল। গতিকে তেখেত হ'ল স্বৰ্গীয় মিলেশ্বৰ গগৈদেৱ। তেখেতসকলৰ প্ৰচেষ্টাতে আমাৰ গাঁৱত এই বিদ্যালয়খনি আজি প্ৰতিষ্ঠা হৈ আজি এই অৱস্থা উপনীত হ'ব পাৰিছে। আৰু যাৰ কাৰণে নেকি এই বিদ্যালয়খনৰ পৰাই আজি বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ঠাইত গৈ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সংস্থাপিত হৈ আছে। যে কি নহওক, আমি যি দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ, সেই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ হ'ল আমাৰ গুৰু শিষ্যৰ
মণিকাঞ্চন সংযোগ, তাৰ পাছত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ আৰু দ্বিতীয় দিনাখন আমি নিশালৈ এখনি ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। বাদ বাকী যি আমাৰ কাৰ্যসূচী আছে সকলো কাৰ্যসূচী আমি পূৰ্ণ পৰ্যায়ত নিবলৈ আমি সেই দুদিনত আমি অগ্ৰসৰ হ'ম আৰু সেইকাৰণে আমি সকলোৰে বিশেষকৈ উজনিকুৰি গাঁওবাসী ৰাইজ, উজনিকুৰি সমন্বিত যুৱ সংঘ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে আমি আহ্বান কৰাৰ চেষ্টা কৰি আহিছোঁ। যে কি নহওক, মই ইয়াৰ যোগেদি সকলোৱে সেই দুদিনৰ কাৰ্যসূচীত সফল ৰূপায়ণৰ বাবে আপোনালোক সদৌতিকে মই পৰিচালনা আদৰণি সমিতিৰ সভাপতি হিচাপে বিশেষভাৱে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকেও সহযোগিতা আগবঢ়ালে আমাৰ সোণালী জয়ন্তী সৌষ্ঠৱ বৃদ্ধি পাব বুলি মই একেষাৰে ক'ব বিচাৰোঁ। সাপেক্ষতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।